এক দুখজনক খবৰ হৰভোগৰ চান্দামাৰী গাঁৱত কিশোৰৰ আত্মহত্যা। বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত চান্দামাৰী গাঁৱত কালি সন্ধিয়া প্ৰায় 7:30 মান বজাত সংঘটিত হৈছিল এই কৰুণ ঘটনা। খবৰ অনুসৰি পৰিয়ালৰ পৰা দাবী কৰা ডমিনাৰ মটৰ চাইকেল নোপোৱাৰ বাবেই চৰম সিদ্ধান্ত লয় কিশোৰজনে। উল্লেখযোগ্য যে কিশোৰজন মানিকপুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ আছিলে আৰু খবৰ অনুসৰি পৰিয়ালৰ পৰা বিচৰা ডমিনাৰ মটৰ চাইকেল নোপোৱাৰ বাবেই ঘৰৰ বাৰীৰ পিছফালৰ গছত জীপ জৰিলে আত্মহত্যা কৰে কিশোৰজনে। কিশোৰজন চান্দামাৰী গাঁৱৰ পেছাত খেতিয়ক ৰামচৰণ ৰায়ৰ পুত্ৰ ধনমণি ৰায় বুলি জানিব পৰা গৈছে। অৱশ্যে কালি ৰাতিয়েই হৰভোগ আৰক্ষী থানাৰ আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু হৰভোগ আৰক্ষী থানালৈ লৈ আহে কিশোৰজনৰ মৃতদেহ আৰু আজি পুৱাতেই মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰা হৈছে কিশোৰজনৰ মৃতদেহ। আৰু এই লৈ চান্দামাৰী গাঁৱৰ লগতে সমগ্ৰ হৰভোগ অঞ্চলতে বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশে। এক কৰুণ খবৰ, কালি সন্ধিয়া প্ৰায় 7:30 মান বজাত এজন কিশোৰে আত্মহত্যা কৰিছে গছত জীপ জৰি লৈ আৰু কিশোৰজন হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত চান্দামাৰী গাঁৱৰ পেছাত খেতিয়ক ৰামচৰণ ৰায়ৰ পুত্ৰ ধনমণি ৰায় বুলি জানিব পৰা গৈছে। আৰু উল্লেখযোগ্য যে ধনমণি ৰায়ে মানিকপুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত অধ্যয়ন কৰি আছিলে আৰু ঘৰৰ পৰা বিচৰা ডমিনাৰ মটৰ চাইকেল নিদিয়াৰ বাবেই তেখেতে এই দুখজনক ঘটনাটো সংঘটিত কৰা বুলি জানিব পৰা গৈছে। আৰু এই ঘটনাৰ পিছতেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ চান্দামাৰী গাঁৱৰ লগতে সমগ্ৰ হৰভোগ অঞ্চলতে। কি নাম আছিল ল'ৰাটোৰ নাম? ধনমণি ৰায়। আৰু বাপেকৰ নাম? ৰামচৰণ ৰায়। কিহৰ কাৰণে মৰছে? সেইটো কথাটো মই নাজানো। এনে যেনিবা বোলে বাইক খুজি আছিল, ক'লি বোলে কয় মোক বাইক লাগে। পিছত তাৰ আৰু ভিতৰুৱা কি আছিল সেইটো কথা নাজানো। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।